দিব জাপানৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সাজু অসমবাসী। সাজু কৰি তোলা হৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ ল'বলৈ উপস্থিত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী পীযুষ হাজৰিকা। 1 জুলাইত বিশ্বৰ সৰ্বাধিক চৰ্চিত ব্যক্তিসকলৰ ভিতৰত অন্যতম জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব অসমলৈ। বৰঝাৰ বিমানবন্দৰৰ পৰা ওলাই যোৱা প্ৰৱেশদ্বাৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ চৰকাৰে চলাইছে ব্যাপক প্ৰস্তুতি। অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক তৎপৰতা চৰকাৰৰ। শুকুৰবাৰে দুপৰীয়া মন্ত্ৰী পীযুষ হাজৰিকাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাক লগত লৈ উপস্থিত হ'ল বৰঝাৰ বিমানবন্দৰৰ সমীপত। বিশেষকৈ বিমানবন্দৰলৈ অহা যোৱা কৰা পথৰ দাঁতিত উক্ত দিনা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ ল'লে দুই মন্ত্ৰীয়ে। এগৰাকী অসমলৈ আমাৰ পৃথিৱীৰ উচ্চ পৰ্যায়ৰ অতিথিৰ আগমনৰ সম্ভাৱনা আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি সেই অতিথিগৰাকীক আদৰিবৰ কাৰণে আমি অসম প্ৰস্তুত হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পৃথিৱীৰে এগৰাকী অতি উচ্চ পৰ্যায়ৰ অতিথি অসমলৈ অহাৰ যি সম্ভাৱনা, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেখেতক আদৰাৰ কিছু প্ৰস্তুতি আমি কৰিছোঁ। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যি স্বকীয় সাংস্কৃতিক বৈশিষ্ট্য আছে, সেইসমূহ আমি উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু কেইগৰাকীকৈ মন্ত্ৰীক বিভিন্ন ধৰণৰ দায়িত্ব দিয়া হৈছে। হয়, এই গোটেই কামখিনি গোটেই অসমৰ ৰাইজৰ এটা অতি আদৰৰ অনুষ্ঠান হ'ব, আৰু সেইকাৰণে প্ৰতিজন মন্ত্ৰীকে কিছু দায়িত্ব অৰ্পণ কৰা হৈছে। সকলো মন্ত্ৰীয়ে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। আমাৰ ৰাজ্যখনলৈ পৃথিৱীৰ এগৰাকী হাই ডিগনিটিজ কোন আহিব আমি গম নাপাওঁ, এতিয়ালৈকে ঠিক হোৱা নাই, কিন্তু অহাৰ এজন সম্ভাৱনা আছে। তাৰ কাৰণে আমাৰ এই প্ৰস্তুতি কৰিছোঁ। ইতিমধ্যে 13গৰাকী মন্ত্ৰীক বিশেষ দায়িত্ব অৰ্পণ কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণসূচী সাফল্যমণ্ডিত কৰাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ মাজত সাংস্কৃতিক পৰিক্ৰমা বিভাগটোৰ দায়িত্ব অন্যতম। আগমন আৰু বিদায় বেলাৰ সময়ত ৰাজ্যৰ কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে উজ্জীৱিত কৰাটো সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্ব গুৰুত্বপূৰ্ণ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।